নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু সকলোকে মোৰ ইউটিউব চেনেল দীপাংকৰ ভিলেজ ব্লগ আৰু লগতে মোৰ দীপাংকৰ দালো বুলি ফেচবুক পেজৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আছোঁ এনেকুৱা এখন জেগাত আছোঁ, কাৰণ যিখন হৈছে আমাৰ অসমত অতিকে মানে আমাৰ বৰ্তমান চলি আছে যিটো আমাৰ ৰবৰ বাগান। তো সেই ৰবৰ বাগানত মই উপস্থিত আছোঁ। তো ৰবৰ বাগানত দেখুৱাম আপোনালোকক। আমাৰ এখন বহুত ডাঙৰ ৰবৰ বাগান হয় এইটো। তো আপোনালোকক দেখুৱাইছোঁ ৰবৰ বাগান, কাৰণ ৰবৰ এতিয়া হয়তো আমাৰ অসমখনত বহুতে এনেকৈ সিঁচৰিত হৈ পৰিছে। ৰবৰ বাগান সকলোৱে ৰবৰ বাগান কৰা দেখা যায়, কাৰণ ৰবৰৰ পৰা আমি বহুতো আমি যিবোৰ আৱশ্যকীয় বস্তু আমি হয়তো উৎপাদন কৰে, আমি তাক ব্যৱহাৰ কৰোঁ। ৰবৰ যেনেকৈ চেণ্ডেল আদিৰ পৰা বহুতো মানে ৰবাৰ নহ'লে হয়তো আমাৰ আমাৰ কিছু অসুবিধা হ'ব, কাৰণ ৰবাৰৰ পৰা আমি বহুত বস্তু পাওঁ। আমি ব্যৱহাৰ কৰা বহুত বস্তু আমি হয়তো ৰবাৰৰ পৰাই আমি তেনেকৈ উৎপাদন কৰে, সেইটো আমি ব্যৱহাৰ কৰোঁ। তো ঠিক ৰবাৰ কেনেকৈ ৰবাৰ কটা হয়, কেনেকৈ হয়তো ৰবাৰ এনেকৈ কাটি পেলাই কেনেকৈ ৰবাৰ কি কৰে, তো আপোনালোকক অকণমান দেখুৱাইছোঁ। তো আপোনালোকে চাই থাকক। মই এখন ধুনীয়া ডাঙৰ এটা ৰবৰ বাগান দেখুৱাইছোঁ। আৰু এইখনেই হৈছে ৰবৰ বাগান। ইয়াতে কিমানমান হ'ব? বিঘা কিমান আছে? বিঘা মাটি এইটো মাটি বহুত ডাঙৰ এৰিয়া হয় দেই। এইটো ঘূৰিবলৈ গ'লে আপোনালোকে বহুত এৰিয়া হয়। এইটো গোটেইবোৰ ৰবৰ বাগান, এইবোৰ ফৰেষ্ট এৰিয়া হয়। কিন্তু আমাৰ যিবোৰ মানে গোট হৈ পেলাই এইটো বাগান কৰিছে, তো সকলোৱে এনেকৈ কৰিব পাৰে যিসকল এনেকৈ ফৰেষ্ট এৰিয়া আছে। তো এনেকৈ এটা গোট হৈ পেলাই আমাৰ যিবোৰ যুৱক যুৱতী আছে, হয়তো কৰিব পৰা নাই তেওঁলোকে। তো এনেকৈ যদি ওচৰত বা ফৰেষ্ট এৰিয়া নিজৰ যদি মাটি নাই, কথা নাই, যদি তথাপিও এনেকৈ যদি গোট হৈ পেলাই যদি আমি এনেকৈ ফৰেষ্ট এৰিয়াবোৰত এনেকৈ খেতি কৰিব পাৰোঁ, এনেকৈ যদি আমি এটা বাগান সজাব পাৰোঁ, আমাৰ যিবোৰ নিবনুৱা যুৱক যুৱতীসকলে লগ লাগি পেলাই যদি আমি এনেকুৱা এখন বাগান, যিকোনো বাগান আপোনালোকে কৰিব পাৰে। তো এনেকৈ বাগান কৰি পেলাই আমাৰ যিটো গ্ৰুপ, সেই গ্ৰুপৰ কিছু সদস্যসকলে বহুতো মানে স্বাৱলম্বী, বহুতো আমাৰ হয়তো টকা উপাৰ্জন কৰি আছে, কাৰণ আমাৰ এইটো ফৰেষ্ট এৰিয়া হয়। ফৰেষ্ট এৰিয়া তথাপিও যদি আমাৰ যিসকল যুৱক যুৱতীয়ে আমাৰ এটা ইয়াতে কিছুমানে কৰ্মসংস্থাপন দি ৰাখিছে, ইয়াতে মানুহ দেখিছে ইয়াতে থাকিবলৈ ঘৰ, আৰু ইয়াতে মানে এনেকৈ এখন বাগান হৈছে বহুত ডাঙৰ। ইয়াতে এইটো যদি কাটিবলৈ যায় আপোনালোকে, এইটো পাঁচজন মানুহ ৰখা হৈছে। 5জন মানুহ ইয়াতে ৰবৰ কাটে, কাৰণ প্ৰতিদিন ৰাতিপুৱা একচুৱেলি ৰবৰ ৰাতিপুৱাই কটা হয়। ৰাতিপুৱাই কাটি পেলাই হয়তো তেখেত 1 ঘণ্টা 2 ঘণ্টা এনেকৈ ৰখাই থৈ বাতিবিলাকত দেখুৱাম। বাতি এতিয়া কটা বন্ধ কৰিছে বাৰু। এতিয়া আমাৰ ঠাণ্ডা পৰিছে ন, এই ঠাণ্ডা ছিজনটোত অকণমান ৰবৰটো অকণমান কম ওলায়। তো সেইকাৰণে ৰবৰ এতিয়া বন্ধ কৰিছে, ৰবৰ কটা। যেতিয়া গৰমটো আহিব, ঠাণ্ডাটো অকণমান কমি যাব, তেতিয়া আৰু ষ্টাৰ্ট কৰিব। তো ইয়াতে ইমান কিছুমানে 4-5জনকৈ হয়তো এতিয়া কৰ্মসংস্থাপন পাইছে ৰবৰ কটাৰ কাৰণে। আৰু যিসকল আমাৰ নিবনুৱা যুৱক যুৱতীসকলে হয়তো আমাৰ নিবনুৱা যুৱকসকলে ইয়াতে কিছু এনেকৈ গোট হৈ পেলাই এনেকৈ ৰবৰ যে বাগান সজাইছে, তো এইবোৰ মানে সিহঁতৰ বহুতো টকা হয়তো এনেকৈ উপাৰ্জন কৰি আছে, বহুতো এনেকৈ কিছু স্বাৱলম্বী হৈছে। তো আৰু এইপিনে দেখিছে মোৰ পিছত এইবোৰ দেখিছে ন, এইবোৰ কিয় দিছে গম পাইছেনে? এইবোৰ মই কৈছোঁ নহয় আপোনালোকক, আমাৰ ইয়াত হাতীৰ ভয়। তো হাতী মানে উপদ্ৰৱ বেছি, হাতীৰ হয়তো সংঘাত। তো সেইকাৰণে এইবোৰ দেখিছে ৰবৰ গছৰ যাতে এনেকৈ আমাৰ ৰবৰ বাগানখন সোমাব নোৱাৰে, এই হাতীৰ ভয়ত এইবোৰ এনেকৈ দিছে, কাৰণ হাতীয়ে অকণমান ভয় কৰে। এইবোৰ দেখিছে ন, এইবোৰ গুণাতাৰ দি পেলাই মানে পলিথিন বান্ধি দিয়াৰ কাৰণে মানে হাতীবিলাকে ভাবে কি কাৰেণ্ট আছে নেকি, কাৰেণ্ট বুলি ভাবে সিহঁতে। তো সেইটো ভয় কৰে সিহঁতে। তো ৰবৰ কাটিং আমাৰ যিবিলাক ৰবৰ কাটিছে এতিয়া নাই বাৰু, বন্ধ কৰিছে। এইবোৰ দেখিছে গছবিলাক এনেকৈ কাটি যায়, এনেকৈ কাটি পেলাই এনেকৈ কাটে ন, কাটি পেলাই ইয়াতে ইয়াতে বাতি পাব এনেকৈ। এইবোৰ কাটিং কৰিছে আমাৰ, এইবোৰ দেখিছে ন এইবোৰ কাটিং কৰা দেই। এইবোৰ কাটিং কৰি পেলাই ইয়াতে এনেকৈ কাটে, প্ৰতিদিনে কাটি পেলাই এনেকৈ হৈ গৈছে চামৰ মানে এইটো ওপৰৰ ছালখন। তো ছালখন কাটি পেলাই এইটো ৰবৰ এনেকৈ আঠাবিলাক এনেকৈ ওলায়। ইয়াতে এখন বাতি থাকে, ইয়াতে এখন বাতি বহাই দিয়ে। সেই বাতিটোত আহি মানে লাহে লাহেকৈ যিমান 1 ঘণ্টা 2 ঘণ্টা সময় হয়তো কাটি পেলাই থৈ দিয়ে। তো সেই বাতিখনত ইয়াতে আহি জমা হৈ পেলাই হয়তো এনেকৈ তেখেতসকলে কালেক্ট কৰি পেলাই এনেকৈ আমাৰ কিছু ব্যৱস্থা সিহঁতৰ আছে মানে আমাৰ প্লেটবিলাকত এনেকৈ বহুৱাই মানে তাতে এচিড আৰু পানী মিহলাই মানে যিটো আঠা আছে ন, এইটো
গটা কৰিব লাগিব এনেকৈ গটা কৰে গটা কৰি পেলাই হয়তো চিট বনাই পেলাই তেখেতসকলে কিছু আমাৰ কিছু এনেকৈ আছে বেপাৰী আহে সেই বেপাৰীবিলাকক হয়তো দিয়ে সেই বেপাৰীবিলাক হয়তো কিছু কোম্পানীত লৈ যায় কোম্পানীৰ পৰা আমি বহুত এনেকৈ বস্তু তৈয়াৰ কৰা হয় তো সেই বস্তু আমি কিছু আমাৰ ঘৰুৱা অত্যাৱশ্যকীয় বস্তু কিছুমান ব্যৱস্থা মানে উৎপাদন কৰে সেই উৎপাদন বস্তু আমি হয়তো ব্যৱহাৰ কৰোঁ কাৰণ আমাৰ চেণ্ডেল গাড়ী চকা বহুতো এনেকৈ বস্তু আছে ৰবৰৰ পৰা উৎপাদন হোৱা কাৰণ বহুত ধৰণৰ বস্তু আমাৰ ব্যৱহাৰ কৰোঁ মানে উৎপাদন কৰিব পাৰে তো আমি আৰু এইখন ৰবৰ বাগান দেখিছে এইখন ৰবৰ বাগান বহুত ডাঙৰ এইটো 100 বিঘাৰো অধিক হ'ব 100 বিঘাৰো এইটো মাটি অধিক হ'ব তো ইমান ডাঙৰ এটা বাগান কাৰণ ইয়াতে মানে একমাত্ৰ আমি গোট মানে যিবোৰ যুৱক আছে আমাৰ যুৱকসকলে এইটো ৰবৰ বাগান সজাইছে আৰু সেই যুৱকসকলে আৰু 4-5জনক আমাৰ নিবনুৱা যুৱকসকলক আৰু সংস্থাপন দিব পাৰিছে কাৰণ আমাৰ সেইকাৰণে কৈছোঁ আমাৰ নিবনুৱা যুৱক যুৱতীসকলে হয়তো এনেকৈ কিছু কৰিব পাৰে কাৰণ অকল ঘৰত থকাতকৈ যদি আপোনালোকে এনেকৈ এটা ব্যৱস্থা এনেকুৱা এটা পদক্ষেপ আমি হাতত লওঁ নিশ্চয় আমাৰ হয়তো আমাৰ লগতে সেই আমাৰ গোটখনৰ লগতে আমাৰ আৰু 10জন বা আৰু 5জন হয়তো আমি এনেকৈ কৰ্মসংস্থাপন দি পেলাই হয়তো তেখেতৰ পৰিয়ালটোক আমি পোহপাল দিব পাৰিছোঁ বা সেনেকৈ পোহপাল দিব পাৰিব আপোনালোকে তো এনেকৈ কাম সকলোৱে মানে আগবাঢ়ি আহক আমাৰ হয়তো যিবিলাক নিবনুৱা যুৱক যুৱতী আছে সকলোৱে আগবাঢ়ি আহক এনেকুৱা কাম কৰিবলৈ তো মই মোৰ ভিডিঅ'ৰ যোগেদি সেইটোৱে অনুৰোধ জনাইছোঁ কাৰণ কৰিব লাগে এইবোৰ কৰিলে হয়তো আমাৰ অসমখনত বহুতো মানে যদি আমি এনেকৈ হয়তো নিজে কিছু এনেকৈ হাতত পদক্ষেপ লৈ পেলাই যদি খেতি বাতিৰ কামত যিকোনো কামত লাগি যাওঁ আমাৰ হয়তো আমাৰ অসমখন বহুতো উন্নত দিশে গতি কৰিব আমি মোৰ ভিডিঅ'ৰ যোগেদি আমাৰ নিবনুৱা যুৱক যুৱতীসকলক ইমানখিনি এটা জানিব বিচাৰিছোঁ যে আমাৰ হয়তো এনেকৈ আমি কৰিব পাৰোঁ ন এনেকৈ হয়তো সকলোৱে আগবাঢ়ি আহক দেই সকলো আগবাঢ়ি আহিলে হয়তো আমাৰ নিজৰ উপকৃত হ'ব আমাৰ অসমখনৰ কিছু ডেভেলপ হ'ব তো সকলোৱে পাৰিলে আগবাঢ়ি আহক এনেকৈ হয়তো খেতি বাতি কৰক অকল আমাৰ চাকৰি হয়তো আমাৰ কিছুমান আছে এনেকৈ স্বাৱলম্বী খেতিয়ক আছে তো তেখেতসকলৰ দৰেও যদি আমি অকণমান আগবাঢ়ি পেলাই তেখেতক দেখি বা এনেকৈ আৰু 10জন আগবাঢ়িব আহে তো সেইটোৱে কৈছোঁ সকলোৱে এনেকৈ অকণমান কৰিবলৈ চেষ্টা কৰক আপোনালোকে নিশ্চয় এজন স্বাৱলম্বী বা কৃষক বা এনেকৈ হয়তো স্বাৱলম্বী হিচাপে হয়তো নিজে উপস্থাপন কৰিব পাৰিব তো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি ভিডিঅ'টোত কিবা ভুল কৈ দিছোঁ আপোনালোকে মোক ক্ষমা কৰিব কাৰণ যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আৰু এনেকৈ ভিডিঅ' হয়তো মই আৰু দি থাকিম আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তো তেতিয়াহ'লে মই আৰু দিবলৈ চেষ্টা কৰিম আমাৰ এনেকুৱা হয়তো কিছু ইনফৰ্মেটিভ ভিডিঅ' তো আজিলৈ সকলোকে এৰিছোঁ বাই বাই